নগাঁও চহৰবাসীৰ কাৰণে সুখবৰ। আপুনি কৃষি কৰ্মৰ লগত জড়িত নেকি বা ব্যৱসায়ৰ লগত জড়িত নেকি? তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। পবিত্ৰ ৰমজান মাহত আপোনাৰ কাৰণে লৈ আহিছে বিশেষ অফাৰ। নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিত দুৰ্গা মন্দিৰৰ সন্মুখত অৱস্থিত JM এগ্ৰি মটৰ শ্ব'ৰুম। বৰ্তমান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে। এই ৰমজান মাহত আপোনালোকলৈ লৈ আহিছে বিশেষ অফাৰ। এস্কৰ্ট কাবুটা লিমিটেড ফাৰ্মটেক ট্ৰেক্টৰে। ইয়াত বিভিন্ন মডেল যেনে ৱৰ্ল্ড মেক্স 6055, প্ৰ' মেক্স 47, আল্ট্ৰামেক্স 45, পাৱাৰ মেক্স 50 এইবিলাক মডেল গ্ৰাহকৰ বাবে উপলব্ধ। লগতে ইয়াত ফাইনেন্সৰ ব্যৱস্থাও কৰি দিয়া হ'ব। আপুনি যদি ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনাৰ নথি পত্ৰ লৈ অফিচৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰিব পাৰে। অফিচ ৰাতিপুৱা 9 বজাৰ পৰা নিশা 8 বজালৈ খোলা থাকিব। যোগাযোগ নম্বৰ 8638444897 আৰু 8011958588। আপোনালোকৰ ৰমজান মহান্তিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। বৰ্তমান ৰমজান মাহ চলি আছে। আপোনালোকৰ যি নগাঁও চহৰ লক্ষীনগৰ চাৰিআলিত অৱস্থিত JM এগ্ৰি মটৰ্ছে গ্ৰাহকলৈ লৈ আহিছে বিভিন্ন অফাৰ ৰমজান মাহ উপলক্ষে। অলপ ক'ব। আমাৰ চাইটো ক'লেই গোটেইখিনি কথা কৈ পেলাই বাকী সকলোৱে আহক। ইয়াতে আহি পেলাই আপোনালোক লক্ষীনগৰ চাৰিআলি দুৰ্গা মন্দিৰ অপোজিটত আহক। সকলো আমন্ত্ৰণ জনালো যে আমাৰ এই এতিয়া অফাৰ চলি আছে ঈদলৈকে যিখিনি অফাৰ চলিব তেওঁলোকে পাব। আৰু ঈদৰ পাছত হ'লে মানে অকণমান আমাৰ দিগদাৰ হৈ যাব। ঈদৰ আগলৈকে মাৰ্চ এণ্ডিঙলৈকে পাব। তাকে মই আপোনাৰ ভেৰাইটিজ মই আপোনালোকৰ গাড়ী দেখিছোঁ। অলপ মানে কি পোৱা যাব অলপ কৈ ল'ব। আপোনাৰ ৱৰ্ল্ড মেক্স পাব। আমাৰ প্ৰ' মেক্স আছে, আল্ট্ৰা মেক্স আৰু পাৱাৰ মেক্সো আছে। টু হুইলো আছে, ফ'ৰ হুইলো আছে। যি লাগে আপোনালোকে ডাউন পে'মেণ্ট ক্লিয়াৰ কৰি আপোনালোকে লৈ যাব পাৰিব। আমাৰ যি মন পচন্দৰ যোনটো মানে পাৰিলে ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পে'মেণ্টটো মানে তেওঁলোকৰ ওপৰত মানে কাষ্টমাৰৰ ওপৰত ডিপেণ্ড কৰে। তেওঁলোকে কিমান দিয়ে, তেওঁলোকৰ আজিকালি ফাইনেন্সটো আপোনাৰ যিমানখিনি কম হয় তেওঁলোকে ভাল হয় মানে আপোনাৰ ফাইনেন্স যিমান কমিব তেওঁলোকৰ কিস্তিটো কমি আহে। সেইটো হিচাপত কৰিলে মানে তেওঁলোকৰ কষ্টটো কমে। চিভিল স্ক'ৰৰ ওপৰত ডিপেণ্ড কৰিব ন? আৰু চিভিল স্ক'ৰৰ ওপৰত ডিপেণ্ড কৰে। আৰু কোনোবা গ্ৰাহকে যদি আপোনালোকৰ JM এগ্ৰি মটৰ্ছত কিনিব বিচাৰে বিভিন্ন ট্ৰেক্টৰ তেতিয়া যোগাযোগ কেনেকৈ কৰিব? যোগাযোগ আমাৰ নাম্বাৰ দিয়া থাকিব স্ক্ৰীণতে, সেইটোত যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকে আহি লক্ষীনগৰ চাৰিআলি আহি পেলাই নগাঁও লক্ষীনগৰ চাৰিআলি আহি দুৰ্গা মন্দিৰ অপজিট চাইডত যোনটো আমাৰ ইয়াত ডিলাৰ অৱস্থিত তাতে আহি পেলাই তেওঁলোকে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। যিখিনি নথি পত্ৰ গাড়ী ডকুমেণ্টছ আপোনাৰ যেতিয়া গ্ৰাহক এজনে কিনিব বিচাৰে ডকুমেণ্টছবিলাক কিমান দিনৰ পিছত আপোনালোকে ক্লিয়াৰ কৰে? RC বা যিখিনি আজিকালি হৈছে কি RC-টো ধৰক গাড়ীখন ডেলিভাৰী হোৱাৰ টাইমতে হিচাপত RC-টো হৈ যায়। যদি আপোনাৰ ধৰক চাৰ্ভাৰ ডাউন চাউন নাথাকে একেদিনাখনে RC হৈ যায়। ইঞ্চুৰেঞ্চটো ফাইনেন্সিং কৰি দিয়ে বা আমি একেদিনাই হৈ যায়। RC-টো একেদিনা হৈ যায়। বাই চান্স যদি আপোনাৰ চাৰ্ভাৰ ডাউন থাকে একদিন বা দুদিনৰ ভিতৰত আপোনাৰ RC আপোনাৰ চিষ্টেমত আপডেট হৈ যায়। তাকে ৰমজান মাহ চলি আছে, বিভিন্ন অফাৰ গ্ৰহণ কৰিব লাগে, সুযোগ গ্ৰহণ কৰিব লাগে। যোনটো আমাৰ যোগাযোগ কৰিবলৈ আপোনাৰ আৰু ইয়াত দুৰ্গা মন্দিৰৰ সন্মুখত খুটিকুটীয়া হয় লক্ষীনগৰ চাৰিআলি অপজিট দুৰ্গা মন্দিৰ। আৰু আপোনালোকৰ যিখন বিপণী বা এখন ৰাতিপুৱা কেইটাৰ পৰা নিশা কেইটালৈ খোলা থাকে? ৰাতিপুৱা ধৰক মোটামুটি 9টাৰ পৰা খোলা হৈ যায়, ৰাতি ধৰক 7টা। গৰম দিন আহি আছে 8টালৈকে খোলা থাকে। ৰাতি যোগাযোগ কেনেকৈ কৰিব? যোগাযোগৰ নাম্বাৰটো মই আপোনালোকক কৈ আছো। ঠিক আছে, দিয়ক যিয়ে নহওক যোগাযোগ আমি স্ক্ৰীণত দি দিম। তাকে আমাৰ শেষত হ'ল আমাৰ ফালৰ পৰা ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম। ধন্যবাদ। নমস্কাৰ। মই মঞ্জুৰ আহমেদ। মই JM এগ্ৰি মটৰ্ছ এস্কৰ্ট কাবুটা লিমিটেডত মেনেজাৰ হওঁ। আমাৰ ইয়াত আজি নতুনকৈ যিটো মডেল আহিছে সেইটো আপোনাৰ ৱৰ্ল্ড মেক্স 6055 বুলি কয়। এইটো কোম্পানী আজিৰ পৰা মোটামুটি 4 বছৰ আগতে লঞ্চ কৰিছে। কিন্তু ফাৰ্ষ্ট টাইম আমি আনিছো মানে বিশেষকে আমাৰ ইয়াত ধৰক ইটা ভাটাৰ কামৰ কাৰণে। মানে যিসকলে মানে ইটা ভাটাত ইউজ কৰিব ৰিভাৰ্ছ পিটিঅ থকা 3600cc গাড়ী 55 HP হয়। এইটো আজি আমি ফাৰ্ষ্ট ডেলিভাৰী কৰিলোঁ কাৰ্বি আংলঙত। আৰু এইফালে আপোনাৰ আমাৰ মডেল আছে আপোনাৰ 47 Pro Max 47 HP আৰু 45 Ultra Max সেইটো 47 HP। মানে 45 Ultra Max যিটো আছে সেইটো আছে ৰিভাৰ্ছ পিটিঅ থকা হাই ল', আৰু 47 যিটো আছে Pro Max এইটো হৈছে হাই ল' মিডিয়াম।
ফিচাৰ্ছ বহুত কিবা কিবি আছে, আপোনালোকে ট্ৰেক্টৰ দেখিলে গম পাই যাব। মানে বেলেগ ট্ৰেক্টৰত যেনেকৈ আপোনাৰ ধৰক বেলেগ ট্ৰেক্টৰতকৈ আমাৰ এটা বস্তু বেলেগ আছে, সেইটো হৈছে আমাৰ প্লেটফৰ্মটো মানে ফ্লেট। আপুনি বহি পেলাই য'ত ভৰিকেইটা ৰাখিব এইটো সমান নহয়, সেইটো কাৰণে ট্ৰেক্টৰত আপুনি স্পেচটো আপুনি বেছিকৈ পাই আছে। আৰু চবচে ডাঙৰ কথা, কালিৰ দিনত বাই চান্স কিবা এটা ধৰক এক্সিডেণ্ট হোৱাৰ তেনেকুৱা কিবা চান্স হ'লে মানে আপুনি ফটককৈ মানে আপুনি গাড়ীৰ পৰা ওলাই আহিব পাৰিব, ছাইড গিয়াৰ থাকিব। ঠিক আছে, তাৰপিছত আপোনাৰ ধৰক আৰু এটা ডাঙৰ কথা হৈছে কিন্তু আমাৰ গাড়ীৰ ছাৰ্ভিচ আৱাৰ হৈছে 500 আৱাৰ। এইটো কিন্তু বহুত ডাঙৰ কথা, কাৰণ ধৰক বেলেগৰ তুলনাত আমাৰ ছাৰ্ভিচ আৱাৰটো মোটামুটি 150-200 ঘণ্টা বেছিকৈ পোৱা যায়। মানে কিছুমান কোম্পানীৰ আছে ধৰক 400 মান আছে, কিন্তু আমাৰ 500 ঘণ্টা আছে। এটা ছাৰ্ভিচিঙত মোটামুটি আপোনাৰ ধৰক এপ্ৰক্স 4-5 হাজাৰ টকা খৰচা আহে। আমাৰ ইয়াত ধৰক এক্সট্ৰাকৈ যদি আপুনি 100-150 ঘণ্টা বেছিকৈ চলাই, মোটামুটি ভালকৈ কাম কৰিলেও 1-1.5 মাহ আপুনি বেছিকৈ চলাব পাৰিছে। দাদা, আপোনালোকৰ যিখন ট্ৰেক্টৰ লঞ্চ কৰিছে বা আপোনালোকে এটা ট্ৰেক্টৰ বিক্ৰী কৰে, সেই মানুহবিলাকৰ যে ট্ৰেক্টৰৰ কিবা এটা অসুবিধা হয়, কিবা এটা হয়, কেনেকৈ যোগাযোগ কৰিব আৰু ক'ত আপোনাৰ চাৰ্ভিচিং চেণ্টাৰ আছে? এটা বস্তু আমাৰ ৱৰ্কশ্বপ আছে। মেজৰ কাম হ'লে আমি ৱৰ্কশ্বপত আনিব লাগিব। ৱৰ্কশ্বপটো ক'ত আছে? ৱৰ্কশ্বপটো আমাৰ আছে, বেলেগ জেগাত আছে। আমাৰ সেইটো বৰপেটি বুলি কয়। বৰপেটিত। বৰপেটি আমাৰ ৱৰ্কশ্বপ আছে। আৰু আপোনাৰ ধৰক এনেই সৰু সুৰা ধৰক কিছুমান কাম আছে, এইবিলাকতো ইয়াত টেলিফোনি হৈ যায়। আৰু আপোনাৰ মেকানিক আছে, তেওঁলোকে ছাৰ্ভিচটো দি দিয়ে, চেঞ্জ কৰা, এইবিলাক আপোনাৰ তেওঁলোকে হোম ছাৰ্ভিচ হৈ যায়। ঠিক আছে, তাৰমানে কি যদি আপুনি গাড়ীখন ইয়াত লৈ আহে, তেতিয়াহ'লে ধৰক ভালকে মানে চাই মেলি বহুত কিবা কিবি কৰি দিব পৰা যায়। বৰপেটিত আনিব লাগিব, বৰপেটিত। আৰু যদি প্ৰব্লেম হৈছে, আপুনি আনিব পৰা নাই, তেতিয়াহ'লে আমাৰ ড্ৰাইভাৰজন আপোনাৰ ঘৰত যাব। বৰ্তমান ৰমজান মাহ চলি আছে, আমাৰ চেনেলত আপোনাৰ ৰমজান মাহ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এটা নতুন আশা লৈ আৰু নতুন এটা হেঁপাহ লৈ আপোনালোকে এবাৰ নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিতে আপোনাৰ এখন শুভাৰম্ভ কৰিছে। এটা নতুন লগতে আপোনালোক মানে যি কৃষিৰ লগত জড়িত হওক বা ব্যৱসায়ৰ লগত ভাতা ব্যৱসায়ৰ লগত জড়িত হওক, সেই মানুহখিনি যে অসুবিধা নহয়, আপোনাৰ তাত আহক। আৰু সকলোৱে মই এইটো বিচাৰোঁ, এই ক্ষেত্ৰত যদি আপোনাৰ কোনোবা বা নগাঁৱৰ বিভিন্ন অঞ্চলত কৃষিৰ লগত বা ইটা ভাতাৰ লগত জড়িত, তেতিয়া আপোনাক মন পচন্দৰ ট্ৰেক্টৰখন কিনিব বিচাৰে, তেতিয়া আপোনাৰ এগ্ৰি মটৰ্ছত কেনেকৈ যোগাযোগ কৰিব আপোনাৰ? এইটো চাওক, আমি আপোনালোকৰ স্ক্ৰীণত নম্বৰ দিয়া থাকিব, নম্বৰত স্ক্ৰীণত যোগাযোগ কৰিব। লগতে নহ'লে তেওঁলোকে আমাৰ লক্ষীনগৰ চাৰিআলি আহিব লাগিব, মেইন চাৰিআলি হয়, অপজিট দুৰ্গা মন্দিৰ। ঠিক আছে, অপজিট দুৰ্গা মন্দিৰ, লক্ষীনগৰ মেইন পইণ্ট হয় এইটো। ঠিক আছে, আৰু আমাৰ ধৰক আমি বিশেষকৈ ফাৰ্ষ্ট টাইম ৰমজান মাহ বা ৰোজা মাহ উপলক্ষে আমি কাষ্টমাৰক আমি এটা বিশেষ অফাৰ দি আছোঁ। মানে ঈদৰ আগত বা আমি ধৰক তাৰ ডেলিভাৰী টাইমটো আমি ধৰক মাৰ্চ ইভিনিংলৈকে কভাৰ কৰি দিম। যদি কোনো কাষ্টমাৰে ধৰক আপোনাৰ মিনিমাম 1 লাখ টকা ডাউন পে'মেণ্ট দিয়ে, তেওঁ সেই অফাৰটো ভেলিড হ'ব তাৰ কাৰণে। আৰু অন্যথা তেওঁ যদি ডেলিভাৰী লয়, তো কোনো কথাই নাই। মানে ঈদৰ আগত যদি হয় বেছি ভাল। তেতিয়াহ'লে কি কৰিম আমি 9,99,000 টকাত 45 আল্ট্ৰামেক্স নহ'লে 47 প্ৰমেক্স ইঞ্জিনৰ লগত RC, ইঞ্চুৰেঞ্চ আৰু ফুড, লগতে ৰোটোভটৰ নহ'লে টেইলৰ, হাইড্ৰলিক টেইলৰ, এইকেইটা বস্তু তেওঁ পাই যাব। হয়, তাকে এই ক্ষেত্ৰত আপোনালোকৰ কিবা ডাউন পে'মেণ্ট ল'ব বিচাৰিলে? হয়, নিশ্চয়। নথিপত্ৰ কথা আছে, আজিকালি চব কাষ্টমাৰে গম পায়। আজিকালি ধৰক আপোনাৰ KYC হ'লেই হ'ল। বেছিভাগ কাষ্টমাৰ আপোনাৰ মাটি ডকুমেণ্টছ থাকেই। বাকী আপোনাৰ কাৰেণ্টৰ বিল, মাটি কাগজ নাথাকিলে কাৰেণ্টৰ বিল দিব। আৰু আপোনাৰ ফাইনেন্সটো ডিপেণ্ড কৰিব কাষ্টমাৰৰ প্ৰফাইলৰ ওপৰত, তাৰ চিভিল স্ক'ৰৰ ওপৰত। মানে আমি পাৰ্টিকুলাৰ ধৰক আপোনাক 2 লাখ টকাতে গাড়ীখন দিম, 1.5 লাখত দিম, এইটো ক'ব নোৱাৰো। ফাইনেন্সাৰে আপোনাক ধৰক পচন্দ হৈছে লোন বেছিকে দিব, পচন্দ হোৱা নাই লোন কম দিব। ডাউন পে'মেণ্টটো মোটামুটি 2.5 পৰা 3, 3.5, 4 লাখলৈকে আপোনাৰ লাগি যায়। সেইটো মানে কাষ্টমাৰৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰিব। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।